যোৰহাট মেডিকেল কলেজত 11মহীয়া শিশুৰ মৃত্যুক লৈ শোকাকুল পৰিৱেশ। খেলি থকা কণমানিজনীক এটা বেজী দিয়াৰ পাছতেই মৃত্যুৰ অভিযোগ। কাইলৈ আছিল জন্মদিন। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। যোৰহাট মেডিকেল কলেজত এগৰাকী 11মহীয়া কণমানি শিশুৰ মৃত্যুক লৈ সৃষ্টি হয় এক কৰুণ পৰিৱেশৰ লগতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। কাইলৈ এবছৰত ভৰি দিবলগীয়া কণমানিজনীৰ আজি চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ জন্মদিন পতাৰ কথা আছিল, কিন্তু তাৰ পৰিৱৰ্তে পৰিয়ালে লাভ কৰিলে কণমানিজনীৰ নিথৰ দেহ। যোৰহাট চেউনি গাঁৱৰ মনজিৎ দাস আৰু শিৱানী দাস নামৰ দম্পতীদ্বয়ৰ 11মহীয়া কণমানিৰ জ্বৰ হোৱা 3 দিন পূৰ্বে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছিল। প্ৰবাদ সুস্থ হোৱা কণমানিজনীক আজি পুৱা ককাকে কোলাত লৈ আছিল। তেনেতে এগৰাকী নাৰ্ছে এটা বেজী দিবলৈ আছে বুলি কৈ এটা বেজী দি যায়। ইয়াৰ খন্তেক পাছতেই ৰঙা পৰি শিশুটি ফিট হৈ যায় আৰু মৃত্যুক সাৱটি লয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। ভুল চিকিৎসা আৰু কিবা নিদিবলগীয়া বেজী দিয়াৰ ফলতেই খেলি থকা কণমানিজনীৰ কৰুণ মৃত্যু হ'ল। ইফালে কি বেজী দিছিল সেই কথাও পৰিয়ালৰ লোকক জনোৱাৰ পৰিৱৰ্তে কণমানিজনীৰ মৃতদেহ উলিয়াই দিয়াত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আৰু শোকত ভাগি পৰে পিতৃ মাতৃ তথা আত্মীয় স্বজন। আনহাতে কাইলৈ আছিল কণমানিজনীৰ জন্মদিন। কাইলৈ এবছৰত ভৰি দিবলগীয়া কণমানিজনী আজি চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ পৰিয়ালে জন্মদিন পতাৰ কথা আছিল। পিছে নিয়তিয়ে সেয়া হ'বলৈ নিদিলে। নাৰ্ছৰ ভুল চিকিৎসাৰ বাবে কণমানিজনীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ কৰাৰ পাছতেই এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মেডিকেল কলেজৰ নিৰাপত্তাৰক্ষীকো আক্ৰমণ কৰে। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে। মই ক'লে মোৰ ছোৱালীজনী মোক গাখীৰ খুৱাইছে, নালাগে ক'লে একো নাই, বেজীটো দিম বোলে ভাল হৈ যাব। বেজীটো দিলে ছোৱালীজনী ৰঙা পৰি ফিট হৈ গ'ল। মোৰ ছোৱালী তাৰপিছতে মাত চাত নাইকিয়া, উশাহ নাইকিয়া হৈ গ'ল। ছোৱালী কেইবছৰ আছিলে আপোনাৰ? 11 মাহ আছিলে, কাইলৈ এবছৰ বাৰ্থডে আছিলে মোৰ ছোৱালীজনী। বেজীটো সিহঁতি লুকুৱাই দিলে। নামটো নাজানো, মানুহজনী চিনি পাওঁ, কিন্তু মই মানুহজনী পলুৱাই দিলে, সিহঁতি পলুৱাই দিলে মিলি আৰু যোনটো বেজী দিছে বেজীটো লুকুৱাই দিলে। নাই দেখুৱা কি বেজী দিছে মোৰ ছোৱালীজনী, ডক্টৰে লুকুৱাই দিলে। মোৰ ছোৱালীজনীক যোনটো বেজী দিছে মোৰ ছোৱালীজনীক মাৰি পেলালে। নাও খোৱা নাই কিয় মোৰ ছোৱালীজনীক মাৰি পেলালে, বেজী দি মাৰি পেলালে। মোৰ ছোৱালীজনী মাৰি পেলালে বেজী দি। লৈ খেলাই আছো, খেলাই তাই নাচিছে, নাচাৰ কাৰণে মই বোলো হেৰিবোৰ সোমাই আছো বোলো, দুখ পাবা তুমি নানাচিবা বুলি কৈ মাকৰ হাতত দিলোঁ। গাখীৰ এখন দিয়াত নাচজনী আহি বোলে বেজী দিব লাগে, আপুনি ওলাই দিয়ক, এজনে থ'ব। তাৰপৰা বেজীটো দিয়াৰ লগে লগে ছোৱালী হাঁহি থকা ছোৱালী আধা সময়তে ৰঙা পৰি হিলি পৰি গুচি গ'ল। পৰি গৈ মাত বোল নাই, সিহঁতে গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু ফিট হৈ দিলে, একো জিনিছ নাই, ভিতৰলৈ লৈ দৌৰিলে। এতিয়া আমাক সোমাব নিদিয়ে। নাৰ্ছজনী সুধিছোঁ আৰু ডক্টৰক সুধিলে, নাৰ্ছজনী এতিয়া লুকুৱাই দিলে। যিজনে ইনজেকশ্যন দিছিলে তাৰপিছত আজি 4 দিন হ'ল। আজি অকণমানজনী কি হৈছিলে? ৰিলিজ হোৱাই নাই, কিন্তু আই চি পৰা উলিয়ালে সদায়। অকল জ্বৰ। আপোনাৰ ঘৰ কোন জেগা? দিলে কাগজখন কিনি আনিবলৈ দিছে, বাহিৰৰ পৰা কিনি আনিবলৈ। তেনেকৈ ক'লে, কৈ লৈ পেলাই বাইদেউ এগৰাকী আকৌ এটা বেজী দিলেহি। 2টা বেজী দিয়া হ'ল নহয়। তাৰপিছতে মই পাই পেলাই ছোৱালীজনী অলপ দেৰি পাছতে এই ককাক আহিলে, খেলিলে মেলিলে, জলপান চলপান খোৱালোঁ মেলিলোঁ। তাৰ আগত খুৱাইছিলোঁ জলপান, হা, খেলিলে মেলিলে। তাৰপিছতে শিকটিয়াই আছে, শিকটিয়াই সদায় থাকে। মই ক'লোঁ কি বোলো মাকক মাতি আনোগৈ। মই বোলো শিৱানী তোক হেৰি ছোৱালীজনীৰ শিকটি আছে, গাখীৰ অকণ খুৱাই লৈ আহিছোঁ না। তাইক গাখীৰকণ খোৱালোঁ, গাখীৰকণ গাখীৰকণ খুৱাই ককাকে লৈছে, গাখীৰকণ খুৱাইছে, খেলিয়ে আছে এনেকৈ নাচি ছাৰ। আৰু তাইক আই চি থোৱা নাছিলে, তাইক সেই বিকুতে থৈছিলে ছাৰ। গৈ লৈ পেলাই বাইদেউ এগৰাকী ইমান শকত বেজী এটা দিছে, নি পেলাই বেজীটো দিছে। দিওঁতে তাই ৰঙা পৰি গৈছে। ৰঙা পৰি যাওঁতে অকক কৰিছে তাই। তেতিয়া
বাইদেউগৰাকীয়ে ছাৰ ওচৰতে আছে, তাই তেতিয়া নকলে কেলে যে ছাৰ বেবীটোক বেজি দিওঁতে ৰঙা পৰি গৈছে আৰু অকক কৰিছে, কাষতেতো বেঞ্চ লাগিয়ে থাকে। তাই নকলে বোলে, ক'লে কি বোলে বেজি ছোৱালীজনী বোলে ৰঙা পৰি গৈছে উকলি আছে, কৈছে একো নহয় বোলে এনেই কৈছে। তাই আৰু কি কৰিলে গোটেই বেজিটো সোমোৱাই দিলে, সোমোৱাই দি পেলাই লগালগ খেলি থকা ছোৱালীজনী ছাৰ হাততে হেৰুৱাই পেলাইছে। তাতে এনেকৈ কয় আলমুকুটা খালে লগালগ লৈ গ'লোগৈ, লৈ যোৱাৰ পাছতে ICUত ভৰাই ছাৰসকলে কৈছে বোলে নাই বচাব নোৱাৰিলোঁ ছাৰ। মই মানিছোঁ ডক্তৰ ট্ৰিটমেণ্ট কৰিবলৈ হস্পিটেললৈ বেবী চব বেবী বা ডাঙৰ মানুহক হস্পিটেলত ট্ৰিটমেণ্ট কৰিবলৈ আনে, কিন্তু আমি তেওঁলোকৰ সহায়ত আহিছোঁ। তেওঁলোকে যেতিয়া বেজী এটা দিয়ে, আজি কোনো কালিয়ে পৰহিয়ে কোনো ৰিপৰ্ট দিয়া নাই, ৰিপৰ্ট চাইহে আমি যদি ডক্তৰক দেখাবলৈ আনো ৰিপৰ্টবিলাক চাই পেলাই বোলে দৰৱ আনো, তেওঁ কোনো ৰিপৰ্ট কৰা নাই, একোৱে কৰা নাইকিয়া। আজি পাছা পৰীক্ষা কৰিবলৈ 3 দিনতে দিলে, আজিলৈকে বিচাৰে লোৱা নাই, গম পাইছে নাই। আৰু কাষত থকা মানুহ কেইগৰাকীয়ে, ঘৰ মোচা মানুহ কেইগৰাকীয়ে গালি পাৰিব, মই যদি যাওঁ এওঁ যদি যায়, কয় কি আপোনালোকৰ পেচেণ্ট কেইটা, মই কয় কি এটা, তেতিয়াহ'লে বোলে আপোনালোকে নিজে ট্ৰিটমেণ্ট নকৰি তেনেকে কয়। মানে কি পিকুত মানে মানুহ, এতিয়া মই ৰাতিপুৱা গাখীৰ গৰম কৰিছোঁ, কোনো মানুহ থাকিবলৈ দিয়া নাই, ছোৱালীজনী একাষে লৈ পেলাই গাখীৰ গৰম কৰিছোঁ, ছোৱালীজনীয়ে ভৰিটো এনেকৈ গুমাই দিলে, গৰম গাখীৰ ছোৱালীজনী ভৰিটোত পৰি গৈছে। তেতিয়া মই মাকক বিচাৰি এনেকৈ কৰি লৈ পেলাই ছোৱালীজনীক এনেকৈ কোচত লৈ মই গৰম পানী গৰম কৰি গাখীৰ পিটিছোঁ ছোৱালীক খুৱাবৰ কাৰণে। তেতিয়া বোলে ছোৱালীজনী এনেকৈ গুমাই দিলে, গুমাই গাখীৰ পৰি গৈছে। মই তেতিয়া কৈছোঁ যে এজনী মানুহৰ লগত ছোৱালীজনী ধৰি থাকিলে এজনী মানুহটো লাগে গাখীৰ চিঠি এখন পিটি, তেওঁলোকে সোমাবলৈ নিদিয়ে আৰু তেওঁলোকে বেয়া ব্যৱহাৰ কৰি গালি চালি পাৰি পেলাই পঠিয়াই দিয়ে, গম পাইছে। তাহাঁতি কি কৰে, কয় কি এই সোমাবলৈ ইয়াত আহে মানুহ, মই কয় কি এজন সোমালে এজন আহে আৰু চাবই, কেঁচুৱাটোৰ লগত 2টা মানুহ লাগে, ৰাতি কোনোবা থাকিলেও কিন্তু আকৌ পঠিয়াই দিয়ে তেওঁলোকে। তেখেতৰ নামটো তেওঁলোকে আঁতৰাই দিলে আৰু যদি আঁতৰা নাই তেওঁলোকে সহায় কৰি তেওঁ উলিয়াই কোনটো বেজি দেখুৱাই দিয়ক, দেখুৱাই দি পেলাই আমাক প্ৰমাণ দেখুৱাই দিয়ক যে তেওঁ যদি নিৰ্দোষী হয়, তেওঁ যদি দোষী নহয় তেওঁ আমাক দেখুৱাই দিয়ক। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, অনুৰোধ কৰিছোঁ আপোনাক যে এইটো আমাক ন্যায় লাগে। আমাৰ নিৰ্দোষী ছোৱালীজনী হত্যা কৰা ৰং ট্ৰিটমেণ্টত যাতে আৰু শিশু আছে, তেওঁলোককো যাতে এনেকৈ কৰিলে হত্যা নকৰে। আপুনি আমাক এই নাৰ্ছগৰাকীক যেন ন্যায় দিয়ক, তেওঁ চাকৰিৰ পৰা আঁতৰাই দিয়ক আৰু ন্যায় লাগে। আপুনি যেন ইয়াৰ কাৰণে যে সহায় কৰে আমাক। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালৈ অনুৰোধ কৰিছোঁ, আপুনি স্বাস্থ্য বিভাগৰ মন্ত্ৰী, আপুনি এখন সহায় কৰি যে আপুনি সোনকালে বিচাৰ কৰক, বিচাৰ কৰি সহায় কৰক। আমাক ন্যায় লাগে, নাৰ্ছগৰাকীক যাতে আমাক উলিয়াই দিয়ে চাকৰিৰ পৰা। আমাৰ নিৰ্দোষী কেঁচুৱাটো মই আইতাক মই ডাঙৰ কৰি মই বিচনাত বহিবলৈ নিদিওঁ, মই ৰ'দত দুখ পাই বুলি মই কোলাত লৈ কাম কৰোঁ। মই ল'ৰা আইতাক মই বহুত কষ্টৰে ডাঙৰ কৰিছিলোঁ। মাকৰ ঘৰতে থাকে, আহি থাকে 2 দিনমানৰ পাছে মই বহুত ডাঙৰ কৰিছিলোঁ। আপুনি মোক সহায় কৰি আপুনি যে মোক সহায় কৰি উচিত বিচাৰ দিয়ক, যে নাৰ্ছগৰাকীক চাকৰি পাই যে আঁতৰাই দিয়ক। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।